ৰং বিৰঙৰ কাৰ্যসূচীৰে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ল চানডুবি উৎসৱ। পৰম্পৰাগত খাদ্য, খেলা-ধূলা, সাজপাৰ, কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে 5 দিনকৈ আৰম্ভ হ'ল এই চানডুবি উৎসৱ। দক্ষিণ কামৰূপৰ ৰাভা হাছং সাহিত্য পৰিষদীয় এলেকাৰ অন্যতম ঐতিহাসিক সম্পদ চানডুবি বিল। বিলখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কামনাৰে ছেভ চানডুবি, ছেভ হেৰিটেজ ধ্বনি সাৰোগত কৰি 2010 বৰ্ষৰ পৰা উদযাপন কৰি আহিছে চানডুবি উৎসৱ। বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰি অহা চানডুবি উৎসৱ এইবাৰ 75 সংখ্যাত ভৰি দিছে। কাৰ্যসূচী অনুসৰি পুৱা উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই। চানডুবি উৎসৱৰ মূলতাৰ মুকলি কৰে ৰাভা হাছং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। চানডুবি বিল জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ যদিও বিলখন দিনক দিনে বাম হৈ পৰিছে। ক্ৰমে সংকটৰ সন্মুখীন হৈ অহা বিলখনক সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসৱৰ উদযাপন সমিতিয়ে চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে। আমাৰ মাজত উপস্থিত হোৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ চানডুবি মেলা আজি গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, DA 365 অসম। চানডুবি ফেষ্টিভেলৰ 2025 আজি প্ৰথম দিনা প্ৰথম কাৰ্যসূচী, আৰু এই কাৰ্যসূচীৰ জৰিয়তে সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই চানডুবি উৎসৱে 2010 চনৰ পৰা যি চানডুবি উৎসৱ আৰম্ভ হৈছে, আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা যিখিনি প্ৰাকৃতিক গছ গছনিৰ চৰাই চিৰিকটি জীৱ জন্তু যি ৱাইল্ড এনিমেল আছে ইয়াত সংৰক্ষণ হৈছে। আৰু ইয়াৰ জৰিয়তে চানডুবি উৎসৱৰ জৰিয়তে এই চানডুবি উৎসৱৰ আশে পাশে থকা জাতি জনগোষ্ঠীসকলৰ যিটো ভাষা, কলা, কৃষ্টি, সেই কলা কৃষ্টিসমূহ ইয়াত উদযাপন কৰিছে আৰু কলা কৃষ্টিসমূহ ইয়াত প্ৰদৰ্শন কৰিছে, উপস্থাপন কৰিছে। আৰু সেই উপস্থাপনৰ জৰিয়তে এই অঞ্চলৰ সংস্কৃতি বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে উদ্যোক্তা সমিতিয়ে। লগতে ইয়াৰ উপৰিও যিটো ইয়াৰ প্ৰধান উদ্দেশ্য, এই চানডুবি উৎসৱৰ জৰিয়তে চানডুবি অঞ্চলটো সদায় সংৰক্ষিত হৈ থাকক, ইয়াৰ জীৱ জন্তু চৰাই চিৰিকটি ইয়াৰ সংৰক্ষণ হৈ থাকক, আৰু লগতে চানডুবিৰ যিটো জলৰাশি সেই জলৰাশিটো সদায় সংৰক্ষিত হৈ থাকক। আৰু সেইটো আশা কৰিয়ে যি উদযাপন সমিতি ইয়াত উদযাপন কৰি আহিছে, ইয়াত উদযাপন সমিতিৰ যথেষ্ট কষ্ট হয়। তাৰ পিছতো প্ৰতি বছৰে জাকত জিলিকা নতুন উদ্যমৰে ইয়াত চানডুবি উৎসৱ পালন কৰে। গতিকে সকলোলৈ উদযাপন সমিতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
নমস্কাৰ। আজি আমি চান্দুবিৰ বাকৰিত উপস্থিত হ'ব পাই নিজকে ধন্য মানিছোঁ আৰু মই ইয়াৰ জৰিয়তে এই চান্দুবি ফেষ্টিভেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰৰ তথা অসমীয়া মাঘ বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা মই জনাইছোঁ। মই এইটো ক'ব খুজিছোঁ যে এই বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত এই চান্দুবি ফেষ্টিভেলৰ জৰিয়তে আজি যি সংগ্ৰাম অৰ্থাৎ ইয়াৰ যি জৈৱ বৈচিত্ৰতা, ইয়াৰ যি চান্দুবি বিলৰ যি চাৰিওকাষৰ যি বনজ সম্পদ ইয়াক ৰক্ষাৰ কাৰণে এই 15টা বছৰে আজি সংগ্ৰাম কৰি আহিছে। মই ভাবোঁ আজি বৰ্তমানৰ সময়ত যি চান্দুবি বিলৰ পানী যেতিয়া শুকাই যাবলৈ ধৰিছে, ক্ৰমান্বয়ে শুকাই গৈ আছে, গতিকে আমি চৰকাৰে বা আমি ইয়াক গুৰুত্ব দিয়া উচিত। মই ভাবোঁ এই চান্দুবি বিলৰ যি নামনি এৰিয়া আছে, লকীয়া দাৰা বুলি কয়, তাত যদি আমি অখকি বান্ধ দিয়াৰ ব্যৱস্থা কৰোঁ, নিশ্চয় ইয়াৰ যি জলস্তৰৰ যিটো ব্যৱস্থা নিশ্চয় ইয়াত অটুট থাকিব বা শুকাই যোৱাৰ যিটো এটা উপক্ৰম হৈছে সেইটো নিশ্চয় ৰক্ষা হ'ব বুলি মই ভাবিছোঁ। আৰু এই যেতিয়া চান্দুবি বিলৰ পানীয়ে ক্ৰমান্বয়ে শুকাই গৈ আছে, শুকাই যোৱাৰ ফলত ইয়াৰ পৰ্যটকৰ যিটো এটা আকৰ্ষণ, সেই আকৰ্ষণটো ক্ৰমান্বয়ে নোহোৱা হৈছে। গতিকে এই যি চান্দুবি বিলৰ যিটো জলস্তৰটো ইয়াক ৰক্ষা কৰিব লাগে আৰু ইয়াৰ যি পৰ্যটন বিভাগ আছে, এই পৰ্যটন বিভাগে নিশ্চয় দৃষ্টিগোচৰ কৰিব বুলি মই আশা ৰাখিছোঁ।